जुबिनदा बहुत ভাল পায় जुबिनदा प्रोग्राम चाबला बहुत फांक्शन মানে जुबिनदा ইমান ৰাতি প্ৰোগ্ৰাম আছে जुबिनदा গানে মই জতে হলা যাও আৰু মই जुबिनदा ওচৰৰ পৰা লগ পাইছো जुबिनदा গাড়ী দুটা আমাক ফুৰাবলৈ লগ গৈছিলে जुबिनदा আৰু নিকেনে ৰাস্তা নিকেনে সেলপুৰি খাবি নেকি বুলি কয় কেনে জুকাই কেনে মুকে বাগে সেল বেলপুৰি কয় পটি আছে আৰু বহুত সময় কটাইছিল जुबिनदा লগত আৰু কেতিয়া ভাবা নাছিল जुबिनदा দেখে নাই কি লাষ্ট কেতিয়া সাক্ষাৎ হৈছিল তেওঁৰ লগত जुबिनदा যোৱা বছৰ বেলতলা বিহুত লগ পাইছিলো তেতিয়া লগ পোৱা আপুনি নিজে গীত কিবা চৰ্চা কৰে নাই নকৰো মই একো নকৰো কিন্তু जुबिनदाৰ বহুত আছে जुबिनदा আমি সেই দৃশ্য দেখুৱাইছো যে এগৰাকী শিল্পীয়ে জীৱনত কিবোৰ কাম কৰিলে
তেওঁৰ আৱেগত এগৰাকী বিবাহিত এগৰাকী মহিলাই এগৰাকী আমি পুৰুষ নহয় তেওঁ এগৰাকী মহান ভগৱানৰ বাবে কেনেকুৱাকৈ আৱেগিক হ'ব পাৰে তাৰ সেই দৃশ্য আমি লাইভ দৃশ্য দেখুৱাইছোঁ আৰু এই দৃশ্য আমি এইকাৰণে কৰিছোঁ কাৰণ এগৰাকী শিল্পীৰ প্ৰতি ভাল পোৱা কিমান এইগৰাকী মহিলাৰ এই যিটো সুন্দৰ এটা মানৱীয় আচৰণত ওলাই পৰিছে আৰু আমি তাক বেছি আমনি নকৰোঁ কিন্তু আমি এই কথাই ক'ম যে জুবিন গাৰ্গৰ আত্মা কি আছিল জুবিন গাৰ্গ কি আছিল হয়তো আমি তেওঁৰ 52 বছৰৰ জীৱনত অসমীয়া মানুহ উপলব্ধি নকৰিলে গতিকে এই এগৰাকী মহিলাৰ কান্দনে এইখিনি সময়ত আপোনাক বিশেষ মই ডিষ্টাৰ্ব নকৰোঁ নামটো অনুগ্ৰহ কৰি ক'ব নেকি মোৰ নাম মৌচুমী শইকীয়া জুবিনদাৰ গীত সদায় আপুনি নিশ্চয় মানে শুনি থাকে আপুনি মই সদায় ৰাতিপুৱা জুবিন দাৰ গানেদি আৰম্ভ কৰোঁ আৰু মোৰ টোপনি আহিলে জুবিন দাৰ গান শুনিলে মোৰ টোপনি আহে কিয় মই নাজানো জুবিন দাৰ গাৰ মোৰ এলাৰ্জি হৈ গৈছে কালি প্ৰথম কোনে খবৰটো দিছিলে আপোনাক মই ফোন মোবাইল চাই আছিলোঁ শুই মোবাইল কালি ৰাতিপুৱাৰ পৰা মোৰ গাটো ইমান বেয়া লাগি আছে বেয়া লাগি থাকাই মই শুই আছোঁ তাৰপিছত মোবাইলটো চাওঁতে দেখিছোঁ যে জুবিন দাৰ গাটো বেয়া বুলি নিউজত পাইছোঁ তাৰপিছত একেটা নিউজটো দেখাওঁতে মই কৈছোঁ হে মিছা কথা জুবিন দা সাগৰত কেতিয়াও পৰিব নোৱাৰে কেনেকৈ পৰিলে ইমান চিকৰটি থকা পিছত সাগৰ কেনেকৈ পালে বুলি মই এখেতক গালি পাৰিছোঁ মোক কৈছে নহয় তুমি চোৱাচোন যেতিয়া চাইছোঁ তেতিয়া সঁচাকৈও হয় তাৰপিছত অলপ সময় পিছত চালোঁ জুবিন দা বোলে নাই মই ক'ত আছোঁ মই নাজানো এতিয়া মই একো নাজানো জুবিন দাক আমাৰ মাজলৈ ঘূৰাই দিব লাগে যেনেকৈ আমাৰ অসমৰ পৰা গৈছিল জুবিন দাক জিন্দা জিন্দা লাগে আমাক নহ'লে মৰি যাম জুবিন দাৰ কাৰণে মোৰ গা বেয়া অপাৰেশ্যন হৈ আহা এমাহ হৈছে মই সেইকাৰণে ওলাই আহিব পৰা নাছিলোঁ এতিয়া ওলাই আহিছোঁ বিচনাতে পৰি আছোঁ মই আচলতে মোৰ বাৰ লগত জুবিন দাৰ খুবেই ভাল বাই দুটামান বাৰ নাম কি ডিম্পী শইকীয়া বা গীত নেগায় দুটামান ভিডিঅ' বনাইছিলে আচলতে জুবিন দাৰ লগত বনোৱা নাই বেলেগৰ লগত বনাইছিলে তেতিয়াৰ পৰা নাজানো বাৰ লগত কেনেকৈ চিনাকি হ'ল বা কওঁতে ৰিকুৱেষ্ট কৰিছিলোঁ জুবিন দাক প্লিজ এবাৰ দেখুৱাই দে বুলি তেতিয়া জুবিন দাক বৃন্দাবন মাৰ্কেট আছিল যে তাতে লৈ গৈছিলে সিদিনা বহুত বৰষুণ জুবিন দাই গাড়ীৰ ভিতৰৰ পৰা হেৰি কৰি ছাতিটো উলিয়াই আনি কেনে আমাক ৰাস্তাৰ এই উবেৰ লৈ গৈছিলে উবেৰৰ পৰা নমাই নিছে জুবিন দাই নি কেনে তাতে বহিবলৈ দিছে দোকানৰ ভিতৰত বহিবলৈ দি কেনে জুবিন দাই গাড়ীত ক'ৰবালৈ লৈ গৈছে ডাঙৰ বৰষুণতে আমাৰ দুজনীক ফুৰাবলৈ লৈ গৈছে আৰু কিবা কিবি কথা পাতিছে একদম সাধাৰণ কথা পাতে আৰু ছোৱালী ছোৱালী বুলিয়ে মাতিছে ছোৱালী চেলপুৰি খাবি নেকি বুলি কৈছে কিমান খাওঁ খা বুলি কৈছে আৰু বহুত কিবা কিবি ধেমালি কৈছে মই কৈছোঁ জুবিন দা আপোনাক পাবলৈ মানুহ যে ইমান পগলা হৈ থাকে আৰু এযোৰ বগা চশমা লৈ থাকে সেইযোৰ চুই চাইছোঁ মানে জুবিন দাক ভালকৈ চুই চাইছোঁ মই আজি জুবিন দাক আমাক এৰি থৈ গুচি গ'ল আজি আপোনাৰ সহধৰ্মিনীয়ে যি এটা বেলেগ ধৰণৰ এটা নিদৰ্শন দেখুৱালে যে এগৰাকী ভগৱানৰ প্ৰতি কেনেকুৱা সন্মান থাকিব পাৰে তো পত্নী হিচাপে স্বামী হিচাপে নিশ্চয় গৌৰৱান্বিত যে বা আমি গৌৰৱান্বিত যে এগৰাকী মহান শিল্পী আমাৰ মাজত আছিল আৰু আপোনাৰ প্ৰতি আমি লাইভ দৃশ্য এটা পাই গ'লোঁ যে জুবিন গাৰ্গ কি আছিল এই ভিডিঅ'টো ইয়াৰ বক্তব্য প্ৰমাণ কৰে এও মানে যোৱাকালি মোবাইল চাই আছিলোঁ মাত্ৰ ঠাইতে মানে এই ছিংগাপুৰত যোৱাৰ কথাটো নিউজত পাই আছোঁ তো হেন টাইমতে মানে এই 2 মিনিটমান আগত হৈছে কি যে অসুস্থ তেওঁ তাৰপিছত আৰু 2-3 মিনিটমান পিছত আৰু যে নাই বোলে তেনেকৈ ৰিজাল্টটো অহাৰ পৰাই যোৱাকালিৰ পৰাই মই এনেই মনটো ভাল লাগক বুলি অলপমান ফুৰাব লৈ আহিলোঁ আহি মোৰ এটা ফোন আহিল মই সিফালে ফোনৰ ফালে মানে কথা পাতি সিফালে গ'লোঁ ইয়াত চাওঁ যে মানে তেওঁ কান্দা কাটা জুবিন গাৰ্গৰ প্ৰতি তেওঁৰ এটা গানত আৰু মই এই কথাই বুজাইছোঁ তেওঁৰ ইমান আৱেগিক এইকাৰণেই হৈছে আপুনি এগৰাকী স্বামী আছে সন্মুখত কিন্তু তেওঁ যে ভগৱান এগৰাকী আছিল তেওঁ অন্য পুৰুষ বুলি নহয় এগৰাকী মহান শিল্পীৰ প্ৰতি তেওঁৰ মানে এই যে আকৰ্ষণ জুবিন গাৰ্গ কি আছিল একেটা কথাই প্ৰমাণ কৰিছে তেওঁতো আপুনি পাইছিল নেকি জুবিন মই এনেই ফাংচন চাইছোঁ একদম ওচৰৰ পৰা সেই লগ পোৱা নাই এওঁ লগ পাইছিল এই ৰাতিপুৱা যদি মানে গীত নুশুনে বা ৰাতি যদি শোৱাৰ টাইমত যদি জুবিনদাৰ গীত নবজায় তেতিয়াহ'লে তেওঁ মানে টোপনিয়ে নাহে